নমস্কাৰ অসম বিধানসভা টিভিলৈ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। আমাৰ সৈতে উপস্থিত আছে পূৰ্বৰ চতিয়া বৰ্তমান নদুৱাৰ সমষ্টিৰ জ্যেষ্ঠ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া। তেখেতে কৃষি বিপ্লৱৰ সূচনাৰ কথা কৈছে, লগতে আজি চকীঘাটৰ প্ৰসংগটো উল্লেখ কৰিছে। কৃষিৰ ক্ষেত্ৰত বহু অগ্ৰণী ভূমিকা লৈছে। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ অসম বিধানসভা টিভিলৈ। আজি যি আপুনি চকীঘাটৰ প্ৰসংগটো উল্লেখ কৰিছে, কি ক'ব? মই এই কথাটোৱে কৈছোঁ যে উচ্ছেদিত মাটিত থলুৱা যুৱকক সংগঠিত কৰি তেওঁলোকক যেতিয়া দায়িত্ব দিয়া হৈছে, বেদখলকাৰীয়ে পুনৰ সেই মাটিলৈ ঘূৰি আহিব পৰা নাই। গতিকে এবাৰ উচ্ছেদ কৰাৰ পিছত দেখা যায় দ্বিতীয়বাৰ তৃতীয়বাৰৰ কাৰণে আকৌ উচ্ছেদ কৰিব লাগে, কিন্তু মাটিখিনি আচলতে আকৌ বেদখলকাৰীৰ হাতলৈকে গুচি যায়। গতিকে চকীঘাট আমি যিটো বেদখল কৰাৰ পিছত 52টা গোটক আমি 520 জন ল'ৰাক সংগঠিত কৰি আমি মাটি দিলোঁ। তেওঁলোকে কৃষি কৰ্ম কৰিলে আৰু মাটিটো সুৰক্ষিত হৈ আছে। আৰু কেইদিনমানৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাত ম্যাদী পট্টা প্ৰদান কৰিব। তেখেত যেতিয়া বিত্ত শিক্ষা স্বাস্থ্যমন্ত্ৰী আছিল তেতিয়া এলটমেণ্টৰ কাগজখন তেখেতে দিছিল আৰু এই এমাহমানৰ ভিতৰত তেখেতে ম্যাদী পট্টা প্ৰদান কৰিব। তাৰমানে মাটিখিনি সুৰক্ষিত হ'ল, পুনৰ বেদখল হোৱা নাই। ঠিক তেনেকৈ গৰুখুঁটি প্ৰকল্পৰ কথা কৈছোঁ। উচ্ছেদৰ পিছত আমাৰ যিহেতু গৰুখুঁটি প্ৰকল্পৰ কৃষি সৈনিকসকলক সংগঠিত কৰি তাত যিহেতু কৃষি কৰ্ম আৰম্ভ কৰা হ'ল, গতিকে তাত 6700 বিঘাৰ পৰা আমাৰ 11000 বিঘাৰ ওপৰ মাটি তাত কৃষি কৰ্ম কৰি আছে। প্ৰায় 300ৰ ওপৰ ল'ৰা ছোৱালী স্বনিৰ্ভৰশীল হৈছে। গতিকে উচ্ছেদ কৰিলেই নহ'ব, উচ্ছেদ কৰাৰ পিছত মাটিখিনি কাৰোবাক দায়িত্ব অৰ্পণ কৰিব লাগিব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্যোগীকৰণৰ জৰিয়তে, কৃষি কৰ্মৰ জৰিয়তে, ফাৰ্মিঙৰ জৰিয়তে থলুৱা যুৱক যুৱতীসকলক স্বনিৰ্ভৰশীল কৰাৰ যিটো যাত্ৰা আৰম্ভ কৰিছে, উৎপাদনমুখী যাত্ৰা যিটো আৰম্ভ কৰিছে, বজাৰ দখল কৰাৰ যিটো পৰিকল্পনা লৈছে, তাক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে হ'লে উচ্ছেদিত মাটিত আমি দায়িত্ব অৰ্পণ কৰিব লাগিব থলুৱা যুৱক যুৱতীসকলক সংগঠিত কৰি পেলাই। গতিকে এই কথাটোৱে কৈছোঁ যে উচ্ছেদ অভিযান তীব্ৰ কৰিব বুলি কৈছে, কিন্তু এই উচ্ছেদ অভিযান তীব্ৰ কৰিলেও বাৰে বাৰে বেদখল হৈ থাকিব। কিন্তু তাত আমাৰ যদি ল'ৰা ছোৱালী জড়িত কৰি পেলাই কৃষি কৰ্ম কৰিবলৈ দিয়া যায়, উদ্যোগ কৰাৰ ক্ষেত্ৰত আগবঢ়া যায়, তেতিয়াহ'লে মাটিখিনিও সুৰক্ষিত হ'ব আৰু এখন সমৃদ্ধিশালী অসম গঢ়াৰ, স্বনিৰ্ভৰশীল বা আত্মনিৰ্ভৰশীল অসম গঢ়াৰ যিটো সপোন দেখিছে সেইটো বাস্তৱত ৰূপায়িত হ'ব। আৰু সেই পৰিকল্পনা ল'বৰ কাৰণে মই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা চৰকাৰক আহ্বান জনাইছোঁ। আৰু ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি আছিল শেষৰটো দিন। সামগ্ৰিকভাৱে আপুনি এই বাজেটখনক লৈ, পূৰ্ণাংগ যিখন বাজেট দাখিল কৰা হৈছে, বাজেটখনক লৈ আপুনি বিধায়ক হিচাপে কি ক'ব? চাওক, বাজেটখনে আশাৰ বতৰা কঢ়িয়াই আনিছে অসমৰ মানুহৰ কাৰণে, অসমৰ জনতাৰ কাৰণে। গতিকে আমি বিচাৰিছোঁ যে এইখন অসম দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'ব লাগে। যে বাজেটখনত যে দীৰ্ঘম্যাদী কিছু পৰিকল্পনা এনেধৰণে দৃষ্টিৰে লোৱা হৈছে যে আমাৰ ৰাজ্যখনক অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবৰ কাৰণে বা সুৰক্ষিত অসম কৰিবৰ কাৰণে আমি প্ৰত্যেকগৰাকী অসমীয়া অনুভৱ কৰোঁ এই বাজেটখনৰ জৰিয়তে আমি আশাবিলাক বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হ'ম।